এয়া হৈছে মা জয়ন্তী শক্তিপীঠ আৰু এয়া শক্তিপীঠ আছে মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাহাৰৰ নৰ্টিংয়াঙত। মা কামাখ্যা শক্তিপীঠৰ দৰে এয়াও এক জাগ্ৰত শক্তিপীঠ। মা কামাখ্যা শক্তিপীঠত মা সতীৰ জনি পৰিছিলে আৰু এয়া জয়ন্তী মা শক্তিপীঠত মা সতীৰ বাও উৰু পৰিছিলে। তেতিয়াহ'লে দেৰিনো কিহৰ? বহুত বেছি ধুনীয়া প্ৰাকৃতিক তথা নিৰল নিস্তব্ধ পৰিৱেশৰ মাজত থকা বলক আজি এয়া মা জয়ন্তী শক্তিপীঠ দৰ্শন কৰোঁ। আপোনালোকৰ কোনোবাই যদি এয়া জয়ন্তী শক্তিপীঠলৈ যাব বিচাৰে তেতিয়াহ'লে ঠিকনাটো কেনেকৈ উলিয়াব মই দেখুৱাই দিছোঁ বাৰু। গুগলত গৈ জয়ন্তী শক্তিপীঠ মেঘালয় বুলি চাৰ্চ কৰি দিলে এয়া যে তলত দেখিছেনে প্ৰথম যে ওলাইছে শ্ৰী মা জয়ন্তী টেম্পল নাৰ্টিংগিয়া, তাতে গৈ পেলাই এই যে ডাইৰেকশ্যন ইয়াতে চাৰ্চ কৰি দিলে হৈ গ'ল। আৰু আপোনালোকৰ নিজৰ ফোনৰ লোকেশ্যনটো অন কৰি দিলে ধুনীয়াকৈ গোটেই ৰাস্তাটো ওলাই পৰে। বাছ সেইমতে গৈ থাকিলে হৈ গ'ল। মই এতিয়া দেখুৱাই আছোঁ গুৱাহাটী খানাপাৰাৰ পৰা দূৰত্ব কিমান হয়। এয়া গুৱাহাটী খানাপাৰাৰ পৰা সময় লাগে 3 ঘণ্টা 13 মিনিট। আৰু মা জয়ন্তী শক্তিপীঠ সন্ধিয়া 6 বজাত বন্ধ হয়। গতিকে সেই অনুযায়ী আপোনালোকে অকণমান সোনকালে যদি ওলাই যায় তেতিয়া নিশ্চয় মন্দিৰত অকণমান সময় থাকিব পাৰিব। আৰু যিহেতু এয়া শক্তিপীঠ মেঘালয়ৰ জয়ন্তীয়া পাহাৰত আছে, নিশ্চয় যাওঁতে এনেকুৱা বৰ সুন্দৰ মানে একদম ধুনীয়া ধুনীয়া দৃশ্য দেখা পাব। আৰু মন্দিৰৰ ওচৰত তেনেকুৱা একো বিশেষ খোৱা লোৱাৰ ব্যৱস্থা নাই। আপোনালোকে ইচ্ছা কৰিলে নংপুত খাই যাব পাৰে বা লগত তেনেকৈ খোৱা বস্তু অকণমান লৈ গ'লে সুবিধা হয়। ঠাইখিনি খুবেই ধুনীয়া, পৰিষ্কাৰ পৰিচ্ছন্ন, মানে একদম ৰাস্তাত গৈ থাকোঁতে মনটো বহুত বেছি ভাল লাগে। আৰু এয়া আপোনালোকৰ লগত কথা পাতি পাতি আহি পালোঁ চাওক মেঘালয়ৰ ৱেষ্ট জয়ন্তীয়া পাহাৰ। আৰু এই ৰাস্তাটোত বেছিকৈ যান জঁট হোৱা দেখা নাযায় সাধাৰণতে, কেৱল মাত্ৰ ট্ৰাকবোৰ অহা যোৱা কৰি থাকে। যদিও বেছি যান জঁট নাথাকে যিহেতু পাহাৰুৱা ৰাস্তা, গতিকে সাৱধানতাৰে নিশ্চয় গাড়ী চলোৱাটো সকলোৰে কাৰণে ভাল। আৰু এটা কথা, এয়া মন্দিৰলৈ গ'লে কিন্তু নিজৰ মানে পাৰ্চনেল কাৰে লৈ যাব লাগিব, কাৰণ কিয় তেনেকুৱা একো বাছৰ বা তেনেকুৱা সুবিধা বৰ্তমানলৈ নাই। ভৱিষ্যতে যদি আমাৰ অসম চৰকাৰ বা মেঘালয় চৰকাৰে কৰি দিয়ে নিশ্চয় বহুত বেছি ভাল হ'ব, কাৰণ তেতিয়া সকলোৱে এয়া জয়ন্তীয়া শক্তিপীঠ মাৰ মন্দিৰলৈ যাব পাৰিব। আৰু এয়া চাওক যিধৰণে গুগল মেপে দেখুৱাই আছিলে সেইধৰণে আহি আহি আমি এয়া পাই গ'লোঁ জয়ন্তীয়া মন্দিৰৰ মূল তোৰণখন। আৰু এয়া মন্দিৰৰ বাহিৰৰ পৰিৱেশটো এনেকুৱা ধৰণৰ, খুব বেছি আহল বহল ঠাই, ধুনীয়াকৈ গাড়ীবোৰ পাৰ্কিং কৰি থৈ দিব পাৰি, ইয়াতে চিন্তাই নাই। মন্দিৰৰ ভিতৰত হৈ থকা মন্ত্ৰ উচ্চাৰণ নিচা আপোনালোকে শুনিলে। এতিয়া ৰ'ব মই আপোনালোকক চাৰিওফালৰ পৰিৱেশটো দেখুৱাই দিওঁ। আৰু এয়া মন্দিৰ ভাগ আছে পাহাৰৰ টিলাৰ ওপৰত, গতিকে ইয়াৰে পৰা মানে গোটেই পৰিৱেশটো খুব বেছি ধুনীয়া দেখা যায়। চাৰিওফালে সেউজীয়া সেউজীয়া। ক'লো নহয় ৰাতিপুৱা অলপমান সোনকালে ওলাই যোৱাটো ভাল, কাৰণ কিয় সেয়া মন্দিৰলৈ গ'লে একেবাৰে সোনকালে উভতি আহিব একেবাৰে মন নাযায়। তাত কিছু সময় বহি থাকিব পাৰিলে মানে মনটোৱে পৰম শান্তি লাভ কৰে। আৰু মন্দিৰৰ ওচৰে পাজৰে দেখিছেনে ইয়াতে বিশেষ তেনেকুৱা পূজা সামগ্ৰী একো পোৱা নাযায়, গতিকে পূজাৰ কাৰণে আপোনালোকে যিখিনি সামগ্ৰী নিব বিচাৰে লগত লৈ যোৱাটোৱে উৎকৃষ্ট। এয়া মন্দিৰলৈ যোৱাৰ হেঁপাহ আজি মোৰ বহুত বছৰ পুৰণি, গতিকে মন্দিৰলৈ গৈ পোৱাৰ পিছত কেনেকুৱা অনুভৱ হৈছিলে সেয়া মই ভাষাৰে বুজাই ক'ব নোৱাৰোঁ। আৰু এয়া যে মোৰ থালখনত দেখিছে যিখিনি পূজাৰ সামগ্ৰী, সেন্দুৰ, ৰঙা জবা, হালধীয়া ফুল, মাৰ চূৰ্ণি ইত্যাদি কৰি সকলো বেছিভাগ বস্তু মই ঘৰৰ পৰাই লৈ গৈছোঁ মানে। আৰু এয়া মা জয়ন্তী শক্তিপীঠৰ ওচৰে পাজৰে সনাতন ধৰ্মী মানুহ বহুত বেছি কম আছে, একদম নগণ্য বুলি ক'লেও ভুল নহয়। গতিকে দেখিছেনে যদিও শক্তিপীঠ আৰু আমি গৈছিলোঁ গুপ্ত নৱৰাত্ৰিৰ সময়ত, এনেতো নৱৰাত্ৰি, গুপ্ত নৱৰাত্ৰি বা তেনেকুৱা উৎসৱৰ সময়ত শক্তিপীঠসমূহত কিমান বেছি ভিৰ হয়, কিন্তু দেখিছেনে প্ৰায় খালী বুলি ক'লেও ভুল নহয়, একেবাৰে খালী মানে। কাৰণ কিয় এয়া শক্তিপীঠৰ কথা বহুতে নাজানেও, আৰু যিহেতু দূৰো হয় ধৰক নাযায়ো তেনেকৈ, আৰু ওচৰে পাজৰে সনাতন ধৰ্মী লোকৰ সংখ্যা তেনেই নগণ্য। আৰু এয়া যে আপোনালোকে মন্ত্ৰ উচ্চাৰণ শুনি আছে, দৰাচলতে কাশী বিশ্বনাথৰ পৰা কেইগৰাকীমান পুৰোহিত আৰু সন্যাসী আহিছিলে। যিহেতু গুপ্ত নৱৰাত্ৰিত অন্য শক্তিপীঠসমূহত বহুত বেছি ভিৰ থাকে, কিন্তু এয়া মা জয়ন্তী শক্তিপীঠত ভিৰ একেবাৰে নাই, গতিকে ইয়াতে তেওঁলোকে গুপ্ত নৱৰাত্ৰিৰ পূজা কৰি আছিলে। আৰু সেয়া যে ভিতৰত আপোনালোকে দেখিছে সেয়াই হৈছে মা জয়ন্তী। আৰু এয়া মন্দিৰত মা আদ্যা শক্তিক দুৰ্গা মা ৰূপে পূজা কৰা হয়। আৰু এয়া হৈছে মন্দিৰৰ গৰ্ভগৃহ, আৰু গৰ্ভগৃহৰ ভিতৰত এয়া হৈছে মাৰ মূৰ্তি। ইতিমধ্যে মই আপোনালোকক ক'লোৱে যে আমি গুপ্ত নৱৰাত্ৰিৰ সময়ত গৈছিলোঁ, গতিকে এয়া মন্দিৰৰ যিগৰাকী মূল পুৰোহিত তেখেতে গুপ্ত নৱৰাত্ৰিৰ নৱমীৰ দিনাখন এক বিশেষ পূজাৰ আয়োজন কৰিছিলে, আৰু সেই উদ্দেশ্যে কাৰোবাক নিমন্ত্ৰণ দিবলৈ গৈছিলে। গতিকে মূল পুৰোহিতগৰাকী নাছিলে, আৰু যিগৰাকী পুৰোহিত তেওঁ সনাতন ধৰ্মীয়ে হয় নিশ্চয়, আৰু তেওঁলোকে পূৰ্বপুৰুষৰ পৰা এয়া মন্দিৰৰ পুৰোহিত হিচাপে কাম কৰি আছে।
মা কামাখ্যা শক্তিপীঠত যি ধৰণে স্পৰ্শ দৰ্শন কৰা হয়, মাৰ কুণ্ড আছে, ইয়াতেও কুণ্ড আছে। এয়া যে চাকি জ্বলি আছে দেখিছেনে? ইয়াৰে তলতে জয়ন্তী মাৰ কুণ্ড আছে। আৰু এই কুণ্ডটো সদায় খুলি নাৰাখে, শাৰদীয় দুৰ্গা পূজাৰ সময়ত এয়া কুণ্ড খুলি ৰাখে, তেতিয়া তাৰে পানীও আনিব পাৰি। আৰু যিহেতু এয়া মন্দিৰত ভিৰ প্ৰায় নাথাকে বুলি ক'লেও ভুল নহয়, গতিকে মাৰ সন্মুখত বহি লৈ একান্ত মনে ধ্যান কৰি থাকিলে বা ধৰক কিবা মন্ত্ৰ জপ কৰি থাকিলে বা কিবা স্তোত্ৰ চালিচা পঢ়ি থাকিলে যি ঐশ্বৰিক অনুভূতি হয় নহয়, সেয়া মই আপোনালোকক ভাষাৰে বুজাই ক'বই নোৱাৰোঁ। মা কামাখ্যা শক্তিপীঠতো দিনৰ ভাগত বহুত বেছি ভিৰ থাকে, সেইকাৰণে মই যিমান পাৰোঁ প্ৰায় সন্ধিয়া 8মান বজাত বা 9মান বজাত যাওঁ। খালী যেতিয়া হৈ থাকে জাগ্ৰত মন্দিৰসমূহ, তাতে এই ধৰণে পূজা পাঠ কৰাৰ অনুভূতিয়ে বেলেগ হয় একেবাৰে। আৰু জয়ন্তী মাক উদ্দেশ্যে যি ধৰক ফুলৰ মালা বা যি নিয়া যায় আৰু সেন্দুৰ ইত্যাদি যি নিয়া যায় ধুনীয়াকৈ ইয়াতে অৰ্পণ কৰিব পাৰি। সেয়া আছিলে মাৰ মূল বেদী আৰু কাষতে এয়া হৈছে মাৰ আৰু এখন ফটো থৈ দিয়া আছে। ইয়াতে আৰু শিৱলিংগ কেইজনামানো আছে। আৰু মই যে আপোনালোকক কৈছিলোঁ কাশীৰ পৰা কেইগৰাকীমান পুৰোহিত আৰু সন্যাসী আহিছিলে আৰু তেওঁলোকে গুপ্ত নৱৰাত্ৰিৰ কাৰণে ইয়াতে পূজা কৰি আছিলে এওঁলোকে। আৰু এইখিনি ভিডিঅ' সম্পূৰ্ণ তেওঁলোকে মোক অনুমতি দিছিলে, নিজেই কৈছিলে যে ভিডিঅ' আকাৰে দেখাই দিবলৈ কৈছিলে, সেইকাৰণে দেখুৱাই দিছোঁ। আৰু এইখিনি আচলতে তেওঁলোকে পূজা কৰি আছে কাৰণে, সেই নৱৰাত্ৰিৰ কাৰণেহে তেওঁলোকে এই ধৰণে মাৰ আসন পাতি লৈছে। যিমানখিনি পাৰিছোঁ বাৰু মই আপোনালোকক এয়া মন্দিৰৰ ভিতৰৰ দৃশ্যখিনি দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ। এয়া পিছফালৰ পৰা জয়ন্তী মাৰ মূল বেদীখন। আৰু এই ধৰণে পিছ দুৱাৰেদি ওলাই যাব পাৰি। মই মূল যিগৰাকী পুৰোহিত তেখেতৰ পেহীয়েকৰ লগত কথা পাতিছিলোঁ আৰু তেওঁলোকৰ ব্যৱহাৰ পাতি ইমান বেছি ভাল, মানে গৈয়ে বহুত বেছি ভাল লাগে। আৰু পিছফালেও চাওক এই ধৰণে খুব সুন্দৰ প্ৰাকৃতিক পৰিৱেশ। মানে এয়া মন্দিৰলৈ গ'লে এনেকুৱা হয় মন্দিৰৰ ভিতৰতে চাব নে বাহিৰতে চাব, চাৰিওফালে এক বুজাব নোৱাৰা ঐশ্বৰিক অনুভূতি। দৰ্শকসকল, বৰ্তমান আছোঁ মই মেঘালয়ৰ জয়ন্তীয়া পাহাৰত থকা এয়া মা জয়ন্তী শক্তিপীঠত। আৰু এয়া বহুত বেছি শক্তিশালী শক্তিপীঠ আৰু এয়া শক্তিপীঠৰ কথা আচলতে বহুত কম মানুহেহে জানে। আৰু বিভিন্ন শাস্ত্ৰত উল্লেখ থকা অনুযায়ী এয়া মা জয়ন্তী শক্তিপীঠত মা সতীৰ বাও উৰু মানে বাও ঠাই পৰিছিল। এই কথাটোতো সকলোৱে জানে। যেতিয়া মা সতীয়ে শিৱ বাবাৰ অপমান হোৱাৰ কাৰণে দক্ষ ৰজাৰ সেই যজ্ঞ কুণ্ডত প্ৰাণ আহুতি দিছিল আৰু তাৰপিছত যেতিয়া শিৱ বাবাই মা সতীৰ সেয়া আধা জ্বলা শৰীৰটো লৈ একদম তাণ্ডৱ কৰি আছিলে, তেনেকৈ শিৱ বাবাই তাণ্ডৱ কৰি থাকিলেতো এয়া পৃথিৱী ধ্বংস হৈ যাব। সেইকাৰণে শ্ৰী বিষ্ণুৱে তেওঁৰ সুদৰ্শন চক্ৰৰ দ্বাৰা মা সতীৰ অংগ কেইবাটাও খণ্ডত বিভক্ত কৰি দিছিলে আৰু সেই অংশসমূহে যি যি ঠাইত পৰিছে সেই ঠাইত এটা এটা শক্তিপীঠ সেই ধৰণে মানে সৃষ্টি হৈছিলে। যেনেকৈ আমাৰ মা কামাখ্যা শক্তিপীঠ, যেনেকৈ বৈষ্ণৱ দেৱী শক্তিপীঠ, তেনেকৈ এয়া মেঘালয়ৰ জয়ন্তীয়া পাহাৰত থকা মা জয়ন্তী শক্তিপীঠ। ইয়াতেও কুণ্ড আছে। ইয়াতে যিটো কুণ্ড আছে সেই কুণ্ডটো এনেই বন্ধ থাকে, কেৱল মাত্ৰ শাৰদীয় দুৰ্গা পূজাৰ সময়তহে সেই কুণ্ডটো মানে ঢাকনখন খুলি দি তাৰে পৰা সেই কুণ্ডৰ পৰা পানী দিয়া হয়। যি ঠাইত শক্তিপীঠ থাকে তাৰে আচল মানে কি বুলি কওঁ আৰু মানে পীঠখনেই হৈছে সেয়া কুণ্ডতে থাকে তাৰমানে। আৰু এয়া হৈছে জয়ন্তীয়া শক্তিপীঠ। আপোনালোকে পিছফালে মন্ত্ৰ উচ্চাৰণ শুনি আছে নহয়, বৰ্তমান গুপ্ত নৱৰাত্ৰি চলি আছে, সেইকাৰণে কাশীৰ পৰা কেইগৰাকীমান মানে সন্যাসী আহিছে, তেওঁলোকে খুব সুন্দৰকৈ ইয়াতে পূজা কৰি আছে। এতিয়া মই আপোনালোকক যিমানখিনি পাৰোঁ এয়া মন্দিৰৰ বিষয়ে তথ্য দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে আহিব গুৱাহাটীৰ পৰা 160 কিলোমিটাৰমান হয় আৰু গুগল মেপত ধুনীয়াকৈ লোকেশ্যনটো পাই যায়। খুব ধুনীয়া ঠাই, খুব ধুনীয়া ঠাই মানে। আৰু মন্দিৰটো ইমান ধুনীয়া চাফা, আচলতে মন্দিৰটো বুলিয়ে নহয় এই গোটেই মানে ঠাইখিনি জয়ন্তীয়া হিলছ মেঘালয়খিনি ইমান চাফা, ৰাস্তাত ধূলি এটাও নাই আৰু ইমান ধুনীয়া পৰিপাটি ঠাই। ইয়াৰে মানুহৰ ব্যৱহাৰখিনিও খুব সুন্দৰ। পুৰোহিতগৰাকী নাই, তেওঁ ক'ৰবালৈ ওলাই গৈছে, নহ'লে মই তেওঁক সুধি আপোনালোকক আৰু কিছু তথ্য দিব পাৰিলোঁ হয়। কিন্তু যদি শাৰদীয় নৱৰাত্ৰিৰ সময়ত আহে, মানে দুৰ্গা পূজাৰ সময়ত আহে, খুব ডাঙৰকৈ পূজা হয় আৰু তেওঁলোকে ট্ৰেডিশ্যনেল তেওঁলোকৰ ড্ৰেছ পিন্ধি ধুনীয়াকৈ দশবিধ বিসৰ্জন দিয়ে। মানে এয়া মন্দিৰত এনেও আহিব পাৰি, এনেও আহিলেতো ভালেই লাগিব দিয়কচোন, যিহেতু মাৰ শক্তিপীঠ হয়। তদুপৰি দুৰ্গা পূজাৰ সময়ত, শাৰদীয় দুৰ্গা পূজাৰ সময়ত আহি আৰু বেছি বিশেষ অনুভৱ হয়। মানে একদম যাবলৈ মন যোৱা নাই, ঠাণ্ডা ঠাণ্ডা অকণমান বতাহ মাৰি আছে, একদম মানে অপূৰ্ব আৰু মানে ইয়াতে বহি ধুনীয়াকৈ কিবা জাপ কৰিব পাৰি, জপ কৰিব পাৰি, কিবা চালিচা ইত্যাদি পাঠ কৰিব পাৰি। এনেইতো নৱৰাত্ৰি বা দুৰ্গা পূজা বা তেনেকুৱা মানে পূজাৰ তিথিসমূহত মা কামাখ্যা শক্তিপীঠত বহুত ভিৰ থাকে বা তেনেকুৱা মানে জনাজাত মন্দিৰসমূহত শক্তিপীঠসমূহত বহুত বেছি ভিৰ থাকে, কিন্তু এয়া মন্দিৰত একদম খালী। বহুত সময় বহিলোঁ আমি। এয়া শক্তিপীঠত মা সতীৰ বাও উৰু পৰিছিলে, কিন্তু ইয়াতে কোনো মন্দিৰ নাছিলে। তাৰপিছত জয়ন্তীয় ৰজা ধন মাণিক্যই
স্বপ্না দেশ পাইছিলে অৰ্থাৎ তেওঁ সপোনত এয়া আদেশ পাইছিলে যে ইয়াতে এই ধৰণে মন্দিৰ নিৰ্মাণ কৰিব লাগে আৰু তেওঁ ইয়াতে এই ধৰণে মা জয়ন্তী শক্তিপীঠ নিৰ্মাণ কৰিছিলে যদিও এয়া কাম সম্পূৰ্ণ হোৱা নাছিলে তেওঁৰ পাছত তেওঁৰ পুত্ৰ জেছ মাণিক্যই এয়া নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰে আৰু বিভিন্ন তথ্য অনুযায়ী এয়া মন্দিৰ প্ৰায় 600 বছৰ পুৰণি মন্দিৰ আৰু এয়া জয়ন্তীয়া শক্তিপীঠত শাৰদীয় দুৰ্গা পূজা নিশ্চয় আমাৰ সনাতনৰ যি ধৰ্মীয় নীতি নিয়ম সেয়া মতেতো হয় লগতে স্থানীয় খাচীয়ে জনজাতীয় নিয়ম কিছুমানৰো সংমিশ্ৰণ হয় সেই সময়ত আৰু ইয়াতে যদি কোনোবাই জয়ন্তী মাক উদ্দেশ্যে পাৰ হাঁহ ইত্যাদি উচৰ্গা কৰিব বিচাৰে নিশ্চয় সেয়াও কৰিব পাৰি আৰু এয়া যে আপোনালোকে স্ক্ৰীণত দেখি আছে এয়া মন্দিৰৰ চাৰিওফালৰ দৃশ্যটো মই আপোনালোকক দেখুৱাই আছো আৰু সন্মুখত যে সেই ঘৰকেইটা আছে তাতে আগতীয়াকৈ যদি যোগাযোগ কৰি যোৱা যায় নিশ্চয় তাত থাকিব পাৰি মানে কোনোবাই বোলে আগদিনাখন গৈ ধৰক গোটেই দৰ্শন কৰি পিছদিনা আহিব বিচাৰে কৰিব পাৰে কিন্তু আগতীয়াকৈ যোগাযোগ কৰিব লাগে এয়া হৈছে মন্দিৰৰ আন এখন দুৱাৰ জয়ন্তী শক্তিপীঠৰ ভৈৰৱগৰাকীৰ নাম হৈছে ক্ৰমদীশ্বৰ বা কামদীশ্বৰ সেয়া মন্দিৰো এয়া মন্দিৰৰ একেবাৰে ওচৰতে আছে পুৰোহিতগৰাকীক আগতীয়াকৈ কৈ থ'লে নিশ্চয় তেওঁ সেয়া মন্দিৰৰ দৰ্জা খুলি দিয়ে তাত শিৱলিংগ আছে জলাভিষেকো কৰিব পাৰি বা যি দিব বিচাৰে দিব পাৰে নিশ্চয় ভৈৰৱ মানে হৈছে শিৱ বাবাৰ আন এক ৰূপ আৰু জয়ন্তী মা শক্তিপীঠৰ কথা যিহেতু বহুতে নাজানে গতিকে বহুত কম মানুহে তাতে যায় গতিকে যেতিয়া ইয়ালৈ কোনোবা যায় নহয় এয়া মন্দিৰৰ পুৰোহিত বা পুৰোহিতৰ যিসকল পৰিয়ালবৰ্গ আছে তেওঁলোকে বহুত বেছি ভাল পায় আৰু কথাটো হৈছে এয়া শক্তিপীঠলৈ আমি যিমান সনাতন ধৰ্মী লোক যাম সিমানেই মন্দিৰটো মানে জীয়াই থাকিব কথাটো তেনেকুৱা নহয় জানো মন্দিৰত যেনেকৈ ধৰক আমি মানুহে গৈ ভাল পাওঁ তেনেকৈতো ভগৱানে ভক্ত বিচাৰে গতিকে মই সেয়াই অনুৰোধ কৰিলোঁ যিহেতু ধৰক আমি প্ৰায় সকলোৱে অসমৰ বাহিৰলৈ বা তেনেকৈ যায়ে থাকোঁ যিহেতু আমাৰ গুৱাহাটীৰ পৰা এয়া শক্তিপীঠ বেছি দূৰ নহয়ো গতিকে নিশ্চয় ইচ্ছা কৰিলে যাব পৰা যায় এতিয়া বাৰু কমেণ্ট কৰি ক'বচোন দৰ্শকসকল আপোনালোকৰ কোনে কোনে এয়া শক্তিপীঠলৈ গৈ পাইছে বা কোনোবাই ধৰক যাম বুলি ভাবি আছিল আৰু হঠাতে এয়া ভিডিঅ'টো দেখা পালে আৰু কোনে প্ৰথম এয়া শক্তিপীঠৰ কথা শুনিছে মানে আজি মোৰ এই ভিডিঅ'টো যোগে ঠিক আছে বাৰু দৰ্শকসকল ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব বুলি মই আশা ৰাখিলোঁ তেতিয়াহ'লে মোৰে কোনোবা এটা অন্য ভিডিঅ'ত অতি সোনকালে আপোনালোকক পুনৰ লগ পাই আছোঁ জয় মা জয়ন্তী শক্তিপীঠ জয় মা কামাখ্যা ওম নমঃ শিৱায় সকলোৰে ভাল হওক